প্ৰেছ ক্লাবৰ সকলো সদস্যক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ এই পবিত্ৰ ৰমজান মাহত উপলক্ষে আমাৰ যি সমূহীয়া ইফতাৰ অনুষ্ঠান আমাৰ আয়োজন কৰা হৈছিলে সেই অনুষ্ঠানত আমাৰ দিন প্ৰেছ ক্লাবে আহি সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই আমাৰ দিন সমষ্টিৰ অন্তৰ্গত লোহকৰ জিলা পৰিষদৰ অধীনৰ 6টা পঞ্চায়তত সকলো ৰাইজক মই এই পবিত্ৰ ৰমজান মাহৰ উপলক্ষে ইফতাৰ অনুষ্ঠানত নিমন্ত্ৰণ জনাইছিলোঁ। সেই নিমন্ত্ৰণ ৰক্ষা কৰি লোহকৰ জিলা পৰিষদৰ সকলো পঞ্চায়তৰ পৰা ৰাইজ আহি উপস্থিত হৈছে। গতিকে মই নথৈ আনন্দিত, অথচ সকলো ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে ইমান দূৰ দূৰণিৰ পৰা আহি এই গোটেই দিন উপভোগ থাকি ৰোজা ৰাখি পেলাই আহি যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যে বাটখলা অঞ্চলত আজি আহি উপস্থিত হৈ মানে ইফতাৰ অনুষ্ঠান গ্ৰহণ কৰিছে। সেইকাৰণে সেইলৈ মই সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলীয় কোনোবা নেতা উপস্থিত হৈছে নেকি? আজি আমাৰ বিজেপি দলৰ আমাৰ দিন সমষ্টিৰ অন্তৰ্গত বা দিন সমষ্টিৰ মানে ইনচাৰ্জ হৈ আছে আমাৰ বিগত এমপি মানে এমপিৰ প্ৰাৰ্থী আছিল আমাৰ সুৰেশ বৰাদেৱ ডাঙৰীয়া, তেখেত আহি উপস্থিত হৈছে। গতিকে তেখেতলৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ লগত আমাৰ দিন সমষ্টিৰ হৈ নগাঁও জিলাৰ উপসভাপতি দুয়োটা আমাৰ দিন সমষ্টিৰ দুয়োটা মণ্ডলৰ সভাপতি প্ৰমুখে বিশিষ্ট কৰ্মীকৰ্তাসকল আহি উপস্থিত হৈছে। সেইকাৰণে মই আজিৰ এই অনুষ্ঠান ৰক্ষা কৰি চবেই আহি উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা গৈছে যে লোহকৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হিচাপে আপোনাৰ নাম ব্যাপকভাৱে চৰ্চা চলিছে, কি ভাবিছে আপুনি, কি ক'ব? মই নিশ্চয় মই লোহকৰ জিলা পৰিষদত আমাৰ বিজেপি দলৰ হৈ পেলাই মই জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী। গতিকে মই সেই আশা ৰাখি আজি এই ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলোঁ আৰু সকলো ৰাইজক মই আমন্ত্ৰণ জনাইছিলোঁ। সেই আমন্ত্ৰণ ৰক্ষা কৰি ৰাইজ আহি উপস্থিত হোৱাৰ বাবে মই আজি ধাৰণা কৰিব পাৰিছোঁ বা মই নথৈ আনন্দিত হৈছোঁ যে লোহকৰ জিলা পৰিষদৰ হৈ যদি মই জিলা পৰিষদ প্ৰাৰ্থী যদি দলৰ পৰা যদি মোক প্ৰাৰ্থিত্ব দিয়ে, গতিকে মই বিপুল ভোটত জয়ী হ'ম বুলি মোৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি মই অনুভৱ কৰিব পাৰিছোঁ আৰু সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।